ৰঙিয়াত কৃত্ৰিম বানত বুৰিল ৭ নং ৱাৰ্ডৰ সৰাসতি কলনী। নেৰানেপেৰা বৰষুণৰ ফলত নলাৰ ব্যৱস্থা নথকাৰ বাবে ৰঙিয়াৰ বিভিন্ন অঞ্চলৰ পানীসমূহ ওলাই যাব নোৱাৰাত জমৰ যাতনা ভুগিছে সৰস্বতী কলনীবাসী ৰাইজে। এই সমস্যা আজিৰ নহয়, বছৰ বছৰ ধৰি এই কৃত্ৰিম বানৰ সমস্যাত ভুগি আছে অঞ্চলবাসীয়ে। এটা প্ৰশ্ন হয়, যিটো সময়ত চৰকাৰখনে বিভিন্ন উন্নয়নৰ নামত ঢাক ঢোল বজাই আহিছে, সেই সময়তে এই ছবিয়ে কি সূচাইছে? এফালে মুষলধাৰ বৰষুণৰ ফলত বৰলীয়া নৈৰ জলপৃষ্ঠ যথেষ্ট বৃদ্ধি পাবলৈ ধৰিছে আৰু কিছুদিন যদি এইদৰেই বৰষুণ দিয়ে তেন্তে অনাগত সময়ত জলমগ্ন হৈ পৰিব ৰঙিয়াৰ বিভিন্ন অঞ্চল। পানী ৰাস্তাৰ পানী দোকান খুলিব পৰা নাই, দোকানে বিক্ৰীও নাই, কেনেকৈ চলিম আমি এরকম অৱস্থা? এই পানীটো মানে কিহৰ পানী সোমাইছে? এইটো মানে সব জায়গার ওয়ার্ডের জায়গা পানী আমার এতে পড়ে, ইয়াত জমা হয়। অঁ, ইয়াত কি নালাৰ ব্যৱস্থা নাই নেকি? নাই, নালার ব্যবস্থা নাই। নালা বানাব শুনছো, কিন্তু বানাও নাই, কি নাজানো। পানীটো যোৱাকে মানে নালাৰ ব্যৱস্থা কৰি দিয়া নাই। তাও আজি আইসি আগতো কালি রাতে পানী ওলাই গেছিল, হয় হয়, আবার আজি হয়েছে। মানে একজাক বৰষুণতে মানে এনেকুৱা পানী হয়। অঁ, এই সমস্যাটো কেতিয়াৰ পৰা হৈ আছে আপোনালোকৰ? আজিৰ পৰা না, আজি 30 বছৰ লাগা দেখি আছো। 30 বছৰৰ পৰা এই সমস্যা দূৰ হোৱা নাই আজিলৈ? হ্যাঁ, আজিলৈ দূৰ হোৱা নাই সমস্যা? নাই। আপুনি ইয়াৰ বাসিন্দা হয় ন? অঁ, স্থানীয় বাসিন্দা। 6 নম্বৰ ওয়ার্ডের বাসিন্দা। হয় হয় হয়, এতিয়া কি ক'ব এতিয়া কওকচোন? কমিশনাৰত কি ক'ব? ৱাৰ্ড কমিশনাৰত কি ক'ব আপুনি? ওয়ার্ড কমিশনার কৈছো তো, ওয়ার্ড কমিশনার কৈছে কি কোন বাইদেউ পানিতে যাই আছে, আবার জমা হয়, এরও দোষ নাই। হয় হয়, ওয়ার্ড কমিশনার দোষ নাই। পানীটো কি হয়, ক'ৰ পানী এইটো? এইটো বৰষুণৰ পানী। বৰষুণৰ পানী। ইয়াত নালাবোৰ মানে কি হ'লে পুৰা পানী হৈ যায় একদম। হয়, নালাবোৰ মানে কি ফুল হোৱাৰ কাৰণে হৈছে? অঁ, ৰাস্তা মানে নালা ভৰ্তি হৈ গ'লে পানীটো পাছ নহয় না, পানীটো পাছ নহয়, তেতিয়া পানী নালা ভৰ্তি হৈ পেলাই ৰাস্তাত আহি যায়। অঁ, এনেকুৱা সমস্যা কঁকাললৈ পানী হৈ যায়। কেতিয়াৰ পৰা হৈ আছে এনেকুৱা সমস্যাটো? বৰষুণ হ'লেই হয় আৰু কেতিয়া যেতিয়া বৰষুণ হয়েই আছে, একজাক বৰষুণতে এনেকুৱা হয়। হৈ আছে। এইখিনি কি ঠাই পৰে? হা, কি ঠাই পৰে এইখিনি আপোনালোকৰ? কি এইখিনি কি পৰে? এইটো আমাৰ 6 নম্বৰ ৱাৰ্ড সৰস্বতী কলনী ৰঙিয়া। সৰস্বতী কলনী পৰে। অঁ, আপুনি ইয়াৰে পানী বাসিন্দা? বিৰাট সমস্যা, ঘৰে ঘৰে পানী। এইফালে ৰাস্তাত পানী মানে আমাৰ ঘৰে ঘৰে পানী, এইফালে হয় হয়, বৰষুণৰ পানী ঘৰত সোমাই যায়। এই সমস্যা কেতিয়াৰ পৰা হৈ আছে? এতিয়া মানে আৰু এতিয়া আৰু সমস্যাৰ সমাধান হোৱা নাই এইটো। হয় নেকি? অঁ, কিহৰ কাৰণে হয় পানীটো? কিয় কাৰণে পানীটো পাছ নহয় না আমাৰ ইয়াত। যিমান পানী আছে এইফালে তিনিআলি ফালে যিমান পানী আছে মানে ইয়াতে আহে। নালা নাই নেকি? এই নালাটো যায় এইফালে, ইয়াতে আৰু পাছ নহয়, ইয়াতে জমা হৈ যায় পানীটো। জমা হৈ যায়। পানীটো পাছ নহয় না। ইয়াৰ কমিশনাৰে কি ব্যৱস্থা লোৱা নাই আকৌ? ব্যৱস্থা কিবা অলপ কৰিছে, কৰিলে পূৰা 100% হোৱা নাই আৰু। কাম হোৱা নাই। হোৱা নাই আৰু। হয় হয়, কিবা এটা কৰিছে, হ'লে আৰু হোৱা নাই আৰু পানীটো। এতিয়া কি ক'ব আপুনি? আছে আৰু কি ক'ব এতিয়া? হা, এতিয়া কি ক'ব? মানে আমাৰ অলপ ৰাইজৰ কাৰণে অলপ অসুবিধা আৰু ইয়াতে ৰাইজৰ কাৰণে অলপ পানী হৈ যায় ৰাস্তাত, মানুহ চলাচলৰ কাৰণে অলপ অসুবিধা। ঘৰতো পানী উঠে নেকি? মানুহ ঘৰতো পানী উঠে। এইটো পানী পাছ নহ'লে আমাৰ ঘৰতো পানী থাকেই আৰু। পানীটো পাছ হ'লে ঘৰৰ পানীটো যাব। হয় হয় হয়, এইটো আৰু প্ৰব্লেমটো চল্ভ হ'লে আমাৰ ৰাইজৰ কাৰণে অলপ ভাল আৰু চলাচলৰ কাৰণে। ঠিক আছে, এতিয়া মানুহৰ আমাৰ অসুবিধা হৈ আছে, ঘৰত পানী থাকে, কিমান সমস্যা আৰু। ঠিক আছে, হ'ব। ৰঙিয়াৰ পৰা হেমেন কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।